তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত চাকৰি মুকলি কৰা হ'ল ষ্টেট বেংক অফ ইণ্ডিয়াত। তো আপোনালোকে যদি ষ্টেট বেংক অফ ইণ্ডিয়াত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো SBI চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু এই ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো চাকৰি, এই চাকৰিটো অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি ষ্টেট বেংক অফ ইণ্ডিয়াত SBIত যদি চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো সোনকালে আপোনালোকে আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ষ্টেট বেংক অফ ইণ্ডিয়াৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে জানি লওক, আপোনালোকে SBI বেংকৰ চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক এইটো জনাই দি আছোঁ। চাওক এতিয়া ওপৰত লিখা আছে SBI CBO, SBI CBO ৰিকুৱাৰমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া। তো ইয়াৰ লাষ্ট ডেট ৰখা হৈছে আপোনাৰ 29/5/2025লৈকে। তো 29 মে 2025লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো টোটেল পোষ্ট মুকলি কৰা হৈছে 2934 পোষ্ট। তো ইয়াতে 2934 পোষ্ট ইয়াতে মুকলি কৰা হৈছে। তো বহুত চাকৰি মুকলি কৰা হৈছে। আৰু নেম অফ দ্য পোষ্ট, কি পোষ্টত চাকৰি মুকলি কৰা হৈছে, চাৰ্কেল বেছড অফিচাৰ CBO। তো আপোনালোকে নিশ্চয় গম পালে। আৰু এপ্লিকেশ্যন মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু আপোনাৰ কেটাগৰী যিটো এইটো বেংক জব হয়। আৰু ইয়াতে এই চাকৰিটোত আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু আবেদন কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু SBI বেংকৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব, সকলো ষ্টেটৰ পৰা, সকলো ডিষ্ট্ৰিক্টৰ পৰা। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াৰ অফিচিয়েলি ৱেবছাইটটো দিয়া হৈছে @sbi.co.in। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত গৈ আপোনাক আবেদন কৰিব লাগিব। তো তাৰপিছত চাগে আপোনালোকে তো চাৰ্কেল ৱাইজ যদি আপোনালোকে চাব বিচাৰে, চাওক এতিয়া আপোনালোকে আহমেদাবাদত ইয়াতে 36 পোষ্ট, SCৰ কাৰণে, STৰ কাৰণে 18 পোষ্ট, OBCৰ কাৰণে 64, EWS কিসকলৰ কাৰণে 24 আৰু URৰ কাৰণে 98 পোষ্ট। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে আহমেদাবাদ আছে, ইয়াত আমাৰাৱতী আছে, বেংগালুৰু আছে, ভোপাল আছে, ভুৱনেশ্বৰ আছে, ছত্তীশগড় আছে, চেন্নাই আছে, নৰ্থ ইষ্ট আছে, হায়দৰাবাদ আছে, জয়পুৰ আছে, লক্ষ্ণৌ আছে, কলকাতা আছে, মহাৰাষ্ট্ৰ আছে, মুম্বাই মেট্ৰ' আছে, নিউ দিল্লী আছে। তো ইয়াতে সকলো ষ্টেটতে কিন্তু আপোনালোকে সকলো ষ্টেটৰ পৰা কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাক ইয়াতে দিয়া হৈছে। আপোনাৰ বয়স কিমান হ'ব লাগিব, 21 ইয়াৰ্ছৰ পৰা লৈ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এইটো হ'ল সেইসকলৰ কাৰণে যিসকল জেনেৰেল কেণ্ডিডেট হয়। তো জেনেৰেল কেণ্ডিডেটসকলক 21 ইয়াৰ্ছৰ পৰা লৈ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল ST কেণ্ডিডেট হয় আৰু SC কেণ্ডিডেট হয়। তো সেইসকলক 5 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। আৰু OBC কেণ্ডিডেটসকলে ইয়াতে 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন চাওক। ইয়াতে আপোনালোকে কেণ্ডিডেট মাষ্ট হেভ এ গ্ৰেজুৱেশ্যন এণ্ড ডিগ্ৰী পাছ কৰা কেনেসকলেহে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে গ্ৰেজুৱেশ্যন পাছ আৰু ডিগ্ৰী পাছ কৰা কেনেসকলেহে ইয়াতে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকে এক্সাম যিটো চেণ্টাৰ চাগে ইয়াতে আপোনাক দিয়া হৈছে আসাম, আমাৰ অসমৰ কাৰণে ক'ত হ'ব, আমাৰ অসমত ডিব্ৰুগড়ত হ'ব, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। তো আপোনালোকে নিশ্চয় গম পালে যিটো এক্সাম চেণ্টাৰ হ'ব, এক্সাম চেণ্টাৰ আমাৰ অসমত ডিব্ৰুগড়ত হ'ব, গুৱাহাটীত হ'ব, যোৰহাটত হ'ব আৰু শিলচৰত হ'ব আৰু আপোনাৰ তেজপুৰত হ'ব। তো এইকেইখন ডিষ্ট্ৰিক্টত কিন্তু যিটো এক্সাম চেণ্টাৰ, সেই এক্সামটো আপোনাক দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আবেদন কৰাৰ সময়ত আপোনাক এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, কোনসকল কেনেকৈ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগে আপোনালোকে
জেনেৰেল OBC EWC সকলক কিন্তু ইয়াতে 750 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাহিৰে ST SC PWC সকলক কিন্তু 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল জেনেৰেল OBC আৰু EWS হয় তো সেইসকলক কিন্তু 750 টকাকৈ পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো ইয়াৰ পিছত আপোনালোকে চাওক ইয়াতে চিলেকশ্যন প্ৰচেছ। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব, ইয়াতে দিয়া আছে সিলেকশ্যন অন দ্য বেষ্ট অফ অনলাইন টেষ্ট স্ক্ৰিনিং এণ্ড ইণ্টাৰভিউ। তো ইয়াতে আপোনাৰ এক্সাম পেটাৰ্ণটো আপোনাক দিয়া হৈছে 120 মাৰ্কৰ আপোনাৰ এক্সাম হ'ব। তো আপোনাৰ কি ছাবজেক্ট আহিব, কোনটো ছাবজেক্টত কিমান মাৰ্ক আহিব ইয়াতে দিয়া হৈছে। ইংলিছ লেংগুৱেজত 30 কুৱেশ্যন হ'ব, 30 মাৰ্ক হ'ব, 30 মিনিট সময় হ'ব। বেংকিং নলেজত ইয়াতে 40 কুৱেশ্যন হ'ব, 40 মাৰ্ক হ'ব, 40 মিনিট হ'ব। জেনেৰেল আৱাৰনেছ ইকনমিক্স ইয়াতে আপোনাৰ 30 কুৱেশ্যন হ'ব, 30 মাৰ্ক হ'ব। কম্পিউটাৰ এপ্টিটিউডত আপোনাৰ 20 কুৱেশ্যন হ'ব, 20 মাৰ্ক হ'ব। তো টোটেল আপোনাৰ 120 কুৱেশ্যনৰ হ'ব আৰু টোটেল আপোনাৰ মাৰ্ক যিটো এইটো 120 হ'ব আৰু টোটেল সময় আপোনাৰ 2 ঘণ্টা হ'ব। 2 ঘণ্টাৰ ভিতৰত আপোনাক এই এক্সামটো দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে ষ্টেপ বাই ষ্টেপ কিন্তু আপোনাক ইয়াতে দিয়া হৈছে। তো আপোনালোকে ভালকৈ পঢ়ি যাব। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ যে কেতিয়াৰ পৰা আবেদন আৰম্ভ হৈছিল আৰু কেতিয়ালৈকে লাষ্ট ডেট ৰখা হৈছে। তো ইম্পৰ্টেণ্ট যিটো ডেট সেই ডেটটো মই আপোনালোকক দেখাই দি আছোঁ। চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাওক। ষ্টাৰ্টিং ডেট হ'ব আপোনাৰ 9 মে 2025। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো 9 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 29 মে 2025লৈকে। তো এইটো মাহতে লাষ্টৰ ফালে কিন্তু লাষ্ট ডেট 29 তাৰিখলৈকে লাষ্ট ডেট ৰখা হৈছে। তো 9 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে, 29 মেলৈকে লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়াত তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। যদিহে আপোনালোকে মোবাইলত যদি আপোনালোকে এপ্লাই কৰিব, যদি মোবাইলত যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনাৰ যিটো আপোনাৰ ক্ৰম ব্ৰাউজাৰ সেই ক্ৰম ব্ৰাউজাৰটো আপোনালোকে লেন্স মোড কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই ৱেবছাইটটো অ'পেন হ'ব। যদি আপোনালোকে ৰ'টেট কৰি ৰাখে, যদি লেন্স মোড নকৰে তো আপোনালোকে লেন্স মোড নকৰিলে আপোনালোকে কিন্তু এই পেজটো অ'পেনেই নহ'ব। তো আপোনালোকে ভালকৈ এইটো মনত ৰাখিব, লেন্স মোড কৰি আপোনালোকে আবেদন কৰিব। যদি কম্পিউটাৰ বা লেপটপত কৰি আছে তো আপোনাক একো কৰিব নালাগে। তো ইয়াতে আপোনাৰ ডেটসমূহ আপোনাক দিয়া হৈছে, কিমান তাৰিখলৈকে লাষ্ট ডেট ৰখা হৈছে, তাৰপিছত আপোনালোকে কিমান তাৰিখৰ পৰা আৰম্ভ হৈছে ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া আপোনালোকে ছাইডত চাব পাৰিছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন, আপুনি চাব পাৰিছে। তো ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনাক প্ৰথমতে ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। তো যেতিয়াই আপোনালোকে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে 6টা ষ্টেপ আপোনাক কমপ্লিট কৰিব লাগিব। প্ৰথমতে বেছিক ইনফোটো দিব লাগিব, তাৰপিছত ফটো এণ্ড ছিগনেচাৰটো আপলোড দিব লাগিব, তাৰপিছত ডিটেইলছটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে প্ৰিভিউ কৰিব, আপোনালোকে চাব দিব সকলো অ'কে হৈ আছে নে নাই। হয়, যদি সকলো অ'কে হৈ আছে নেক্সট মনত ক্লিক কৰিব। নেক্সট মনত ক্লিক কৰাৰ পিছত ডকুমেণ্টছবোৰ আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছত যিসকল জেনেৰেল হয় সেইসকলক কিন্তু ইয়াতে পে'মেণ্ট কৰিব লাগিব। তো 3টা কেটাগৰীৰ সকলক কিন্তু ইয়াতে পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কৰাৰ পিছত ফাইনেল যেতিয়া ছাবমিটত ক্লিক কৰিব তো আপোনাৰ এইটো ছাবমিট হৈ যাব। তো বেছিক ইনফোটো আপোনাক কি দিব লাগিব, ফাৰ্ষ্ট নেমটো দিব লাগিব, কনফাৰ্ম কৰিব লাগিব ফাৰ্ষ্ট নেমটো। তাৰপিছত আপোনাৰ মিডিল নেম যদি আছে মিডিল নেম দিব, আৰু যদি নাই লাষ্ট নেমটো দিব। লাষ্ট নেমটো আপুনি কনফাৰ্ম কৰি ল'ব আৰু ইয়াতে ফুল নেমটো অট'মেটিক ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব, কনফাৰ্ম কৰি ল'ব মোবাইল নম্বৰটো। তাৰপিছত আপোনালোকে ইমেইল আইডিটো দিব লাগিব, ইমেইল আইডিটো কনফাৰ্ম কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে 7 নেক্সট ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে 7 নেক্সট ক্লিক কৰিব, ফটো এণ্ড ছিগনেচাৰটো আপলোড দিব লাগিব। তো ফটো এণ্ড ছিগনেচাৰটো আপলোড দিয়াৰ পিছত যেতিয়া আপোনালোকে 7 নেক্সট ক্লিক কৰিব তো ডিটেইলছটো আপোনাক দিব লাগিব। সকলো ডিটেইলছ দিয়াৰ পিছত আপোনালোকে 7 নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰিভিউ কৰিব, আপোনাক সকলো চাব দিব সকলো অ'কে হৈ আছে নে নাই। যদি সকলো অ'কে হৈ থাকে তো আপোনাক একো কৰিব নালাগে, ছাবমিট বনত 7 নেক্সট ক্লিক কৰিব। 7 নেক্সট ক্লিক কৰাৰ পিছত 5 নম্বৰত আপোনাক ডকুমেণ্টছবোৰ আপলোড দিব লাগিব। ডকুমেণ্টছবোৰ সকলো আপলোড দিয়াৰ পিছত আপোনালোকে 7 নেক্সট ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাক পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কিমান কৰিব লাগে আপোনালোকে নিশ্চয় গম পালে। পে'মেণ্ট কৰাৰ পিছত আপোনাৰ এটা ৰিচিপ্ট দিয়া হ'ব, এপ্লিকেশ্যন আপোনাক ৰিচিপ্ট দিয়া হ'ব। সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব, কাৰণ যেতিয়া আপোনালোকে এক্সাম দিব যাব, চেণ্টাৰত আপোনালোকে এক্সাম দিব যাব, তেতিয়া কিন্তু এই ৰিচিপ্টখনৰ প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়া চাকৰিৰ বাবে আবেদন কৰিব। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে তো কমেণ্ট কৰি জনাব, নিশ্চয় মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব। তো আপোনালোকে যদি SBI বেংকত ষ্টেট বেংক অফ ইণ্ডিয়া চাকৰি কৰিব বিচাৰে তো সোনকালে আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে 29 মে
25 লৈকে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ষ্টেট বেংক অফ ইণ্ডিয়াৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।